কুইপাত সায়েন্স চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো আমি শেষৰটো ভিডিঅ'ত চাইছিলো মোৰ যিখিনি আমি ডিসকাস কৰিছিলো আসাম CEE PYQ কিছুমান ডিসকাস কৰিছিলো আমি যিবিলাক আগতে আহি গৈছে কোৱেশ্চনছ বিলাক তাৰে কিছুমান আমি ডিসকাস কৰিছিলো আজি এই ক্লাছত আমি আৰু কিছুমান কোৱেশ্চন ডিসকাস কৰিম গতিকে স্টেপ বাই স্টেপ আমি যাম কেনেকৈ সলভ কৰে হেবোৰ ডিসকাস কৰিম আগৰ ভিডিঅ'টো হয়তো তোমালোকে চাইছা বা নাইছোৱা যদি চাবা তাতে আমি 10টা PYQ ডিসকাস কৰিছিলো আসাম CEE আহা কমন এন্ট্ৰেন্স এক্সাম আগতে CEE টো মেডিকেল আৰু ইঞ্জিনিয়াৰিং দুইটাৰ কাৰণে হৈছিলে আজিকালি অকল ইঞ্জিনিয়াৰিং পাৰপাসত হয় কাৰণ নিটৰ সিলেকশনটো বা যেটো মেডিকেলৰ সিলেকশন নিটৰ থ্ৰুদি হয় থ্ৰুৰে হয় গতিকে হেতু কাৰণে আজিকালি CEE টো মেইনলি ফৰ ইঞ্জিনিয়াৰিং পাৰপাস কিন্তু PYQ বিলাক কৰিলে তোমালোকৰ যিকোনো এক্সামৰ কাৰণে হেল্পফুল হয় বা বেনিফিশিয়াল হয় কাৰণ কিয় PYQ বিলাক একে টাইপৰে হয় সবতে খালি কনসেপ্টছ বিলাক অলপ ইফাল বেলেগ বেলেগ থাকে গতিকে যিকোনো ধৰণৰ PYQ কৰিলে তোমালোকৰ মানে লাইক যিকোনো কম্পিটিটিভ এক্সাম নিট হক CEE হক CUET হক সকলোৰে কাৰণে হেল্পফুল হয় আমি স্টাৰ্ট কৰিছো এতিয়া ফাৰ্স্ট কোৱেশ্চনৰ পৰা এটো ফাৰ্স্ট কোৱেশ্চনত আছে the hybridization of carbon in CH3 plus আমি জানো CH3 কি হয় CH3 মানে মিথাইল গ্ৰুপ আৰু CH3 যেতিয়া প্লাস লাগি থাকে কি হ'ব এটো মিথাইল কাৰ্বকেটায়ন আমি হয়তো তোমালোকে অলপমান আইডিয়া আছে তোমালোকৰ কাৰ্বকেটায়ন আৰু কাৰ্বনায়ন কি হয় কাৰ্বকেটায়ন মানে হৈছে কোনবা এটা স্পেচিছৰ ওপৰত যদি পজিটিভ চাৰ্জ আহি যায় হেতু হৈছে কাৰ্বকেটায়ন গতিকে এটো কি হয় এটো মিথাইল গ্ৰুপ আমি জানো মিথাইলৰ ওপৰত প্লাস চিন লাগি আছে প্লাস চিনটো জড়িত হৈ আছে গতিকে ইট ইজ আ মিথাইল কাৰ্বকেটায়ন আৰু মিথাইল কাৰ্বকেটায়নৰ কি উলিয়াব দিছে হাইব্ৰিডাইজেচন আমি হাইব্ৰিডাইজেচন উলিয়াব আমি শিকিছো হয়তো আমি এইচএছতে শিকিছো ফাৰ্স্ট ইয়াৰতে শিকিছো কিছুমান বস্তুত আমি কেনেকৈ হাইব্ৰিডাইজেচন উলিয়াও কিছুমান হেৰি থাকে তোমাৰ ষ্ট্ৰাকচাৰৰ ওপৰত ভিত্তি কৰি আমি উলিয়াব লাগিব এতিয়া যদি আমি এই ষ্ট্ৰাকচাৰটো চাব খুজো ড্ৰ কৰি পেলে চালে এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ এটা হ'ব কেইটা হাইড্ৰোজেন এটম আছে এইটো এনেকুৱা এটা ষ্ট্ৰাকচাৰ হ'ব আৰু যেহেতু পজিটিভ চাৰ্জ আছে আমি এটা ভেকেন্ট p অৰবিটেল কিছুমান ভেকেন্ট p অৰবিটেল পাম ফৰ কাৰ্বন এটম হাইড্ৰোজেনতো p অৰবিটেল নাই গতিকে কাৰ্বনৰ কাৰণে হ'ব ইয়াতে পজিটিভ চাৰ্জ একুমুলেট হ'ব আৰু এটো হৈছে ভেকেন্ট p অৰবিটেল আমি জানো অৰবিটেলৰ কনসেপ্টটো অলপ তোমালোকৰ থাকিব লাগিব p অৰবিটেল কেনেকুৱা হয় d অৰবিটেল কেনেকুৱা হয় তাৰ পিছত তোমাৰ s অৰবিটেল কেনেকুৱা হয় গতিকে এটো হৈছে তোমাৰ ভেকেন্ট p অৰবিটেল গতিকে এনেকুৱা লোবছ থাকিব p অৰবিটেলত কি থাকে লোবছ থাকে ইয়াৰ পৰা আমি কি পাম ইয়াতে যেটো ষ্ট্ৰাকচাৰ তোমালোকে দেখিছা ষ্ট্ৰাকচাৰৰ ওপৰত ভিত্তি কৰি তোমালোকে উলিয়াব লাগিব এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ থাকিলে আমি এটো কি বুলি কও sp2 হাইব্ৰিডাইজেচন বুলি কও কাৰণ কি আছে তিনডাল বন থাকিলে আমি sp2 বুলি কও গতিকে তেনেকুৱা এনেকৈ যদি আমাৰ তিনডাল এনেকুৱা ষ্ট্ৰাকচাৰ এটা বনি আছে sp2 বুলি কও এতিয়া তোমালোকে যদি মিথেনৰ ষ্ট্ৰাকচাৰটো জানিছা CH4 মিথেনৰ ষ্ট্ৰাকচাৰটো এনেকুৱা টেট্ৰাহাইড্ৰেল বুলি কও গতিকে ইয়াৰ হাইব্ৰিডাইজেচনটো কি হ'ব sp3 এনেকুৱা হলে sp3 হ'ব গতিকে আমাক খুদিছে মিথাইল ৰেডিকেলৰ ক্ষেত্ৰত তোমালোকৰ কি হ'ব sp2 হ'ব এটো হৈছে হাইব্ৰিডাইজেচন ষ্টেট অফ কাৰ্বন ইন CH3 প্লাস মিথাইল কাৰ্বকেটায়ন তাৰ পিছত আমি আহিলো নেক্সট কোৱেশ্চনটো লৈকে ইয়াতে খুদিছে যে বন্ড অৰ্ডাৰ অফ O2 plus O2 minus O2 আৰু O2 minus এইটা অক্সিজেনৰ স্পেচিছ হয় সুপাৰ অক্সাইড পেৰক্সাইড এইবিলাক নাম আছে ডিপেন্ডিং আপন দ্যাট আমি ইয়াৰ হাইব্ৰিডাইজেচন উলিয়াম আৰু হাইব্ৰিডাইজেচন নহয় বন্ড অৰ্ডাৰ উলিয়াবলে আমি জানো যে যেটো কনভেনশনাল আমাৰ যেটো মেথড থাকে বন্ড অৰ্ডাৰ উলিওৱা বা বন্ড অৰ্ডাৰৰ ফৰ্মুলাটো হৈছে তোমাৰ এনেকুৱা নাম্বাৰ অফ বন্ডিং মলিকুলাৰ অৰবিটেল মাইনাস নাম্বাৰ অফ anti-bonding molecular orbital full মই short form লিখিছো তোমালোকে হয়তো বুজি পাবা divided by 2 number of electrons in bonding molecular orbital number of electron in anti-bonding molecular orbital divided by 2 ইয়াতে আমি এটো bonding molecular orbital আৰু non bonding anti-bonding molecular orbital ক'ত পাম যেতিয়া আমি তাৰ MO ডায়াগ্ৰাম ড্ৰ কৰিম মলিকুলাৰ অৰবিটেল ডায়াগ্ৰাম এটা ড্ৰ কৰিব লাগিব কিন্তু পৰীক্ষাৰ সময়ত প্ৰতিটো স্পেচিছৰ মলিকুলাৰ অৰবিটেল ডায়াগ্ৰাম ড্ৰ কৰি তোমালোকে আনসাৰ উলিয়াব নোৱাৰা কাৰণ কিয় কোৱেশ্চন এটা নাথাকে কেইবাটাও কোৱেশ্চন থাকিব সো কোৱেশ্চন বিলাক আমি এনেকে কৰিব লাগিব যিবিলাক আমি যিমান সোনকালে সলভ কৰিব পাৰো সিমানে আমি বেলেগ কোৱেশ্চনৰ কাৰণে সময় পাম গতিকে MO ডায়াগ্ৰামটো ড্ৰ কৰি তোমালোকে কৰি থাকিব পাৰিবা তেতিয়া আনসাৰটো ওলাব কিন্তু হেতু বহুত টাইম কনজিউম কৰিব গতিকে কিছুমান ক্ষেত্ৰত আমি কিছুমান ট্ৰিক্স ইউজ কৰিব লাগিব যিবোৰ ট্ৰিক্স এদি আমি কি কৰিম কিছুমান সৰু যিবিলাক এনেকুৱা ধৰণৰ নিউমেৰিকেল বিলাক মানে খুব সহজতে কৰিব পৰা কিছুমান ট্ৰিক আমি হেৰি ল'ব এতিয়া মই তোমালোকক কৈছো তোমালোকে এইটো মনত ৰাখিবা যদি নাম্বাৰ অফ ইলেক্ট্ৰন 14 থাকে এটো তোমাৰ এটা ট্ৰিক মনত ৰাখিবা বন্ড অৰ্ডাৰৰ কথা কৈছো মই যদি নাম্বাৰ অফ ইলেক্ট্ৰন 14 থাকে ম্যাক্সিমাম বন্ড অৰ্ডাৰ হয় আৰু বন্ড অৰ্ডাৰটো হৈছে 3
ঠিক আছে 14 এনেকে মনত ৰাখিবা বন্ড অৰ্ডাৰ 3 তাৰপিছত তুমি এনেকে লিখি যোৱা 15 16 17 আৰু 18 ঠিক আছে এফালে তুমি কি হ'ব এফালে 13 12 11 সৰি 13 12 11 আৰু 10 ঠিক আছে এটো 14 এটো মনত ৰাখিবা যে 14 হলে 3 হ'ব এটা 3 ৰ পৰা কমাই যোৱা 2.5 2 1.5 আৰু 1 ইয়াতো তেনেকে কমাই আহা 2.5 2 1.5 আৰু 1 এটো হল তোমাৰ একদম ইজি ট্ৰিক এটা 14 টা ইলেক্ট্ৰন যদি থাকে তাৰ বন্ড অৰ্ডাৰ ম্যাক্সিমাম হয় হেতু হল তোমাৰ 3 এতিয়া আমি উলিয়াই চাম O2 প্লাছ O2 প্লাছৰ কাৰণে কি কৰিবা O2 কেইটা থাকিব O2 প্লাছ মানে O2 আৰু এটা উলিয়াই দিছে ইলেক্ট্ৰন O2 কেইটা থাকে 16টা 16টাৰ পৰা যদি এটা ওলাই যায় 15টা ইলেক্ট্ৰন গতিকে 15টা ইলেক্ট্ৰন হ'ব 15টা হলে বন্ড অৰ্ডাৰ কিমান হ'ব 2.5 গতিকে O2 কি হ'ব 2.5 2.5 থকা আমাৰ দুটা অপচন আছে এই দুটা অপচন আছে গতিকে দুটা অপচনৰ মাজত আমি এই দুটা নালিফাই হৈ গ'ল অপচন এই দুটা অপচনৰ মাজত আমি চুজ কৰিম এতিয়া নেক্সটটো উলিয়াই চাও O2 মাইনাছৰ ক্ষেত্ৰত কেইটা হ'ব 16টা আৰু এটা গেইন কৰিছে এটা লৈছে মাইনাছ মানে গেইন কৰা লোৱা O2 minus 16 মানে 17 হ'ব 17 হলে কি হ'ব বন্ড অৰ্ডাৰ 16 minus 1 17 হলে 16 আৰু এটা এড কৰি দিয়ে 17 17 হলে বন্ড অৰ্ডাৰটো কিমান হ'ব তোমাৰ ইয়াত লিখা আছে ইয়াতে 1.5 নেক্সটটো চোৱা 1.5 ক'ত আছে এটো হল অপচন আমি এই দুটা কৰি পেলেও অপচনটো উলিয়াব পাৰো যদি আমি এই দুটা জানো তেনেকেও উলিয়াব পাৰো কিন্তু যদি কনফাৰ্মেশনৰ কাৰণে তোমালোকে কৰি চাব বিচাৰিছা এই ৰুলটো যদি তোমালোকে জানা you can easily calculate গোটেইকেইটা calculate কৰিব পাৰিবা তুমি O2 চোৱা O2 হলে কি হ'ব O2 হল 16 ইলেক্ট্ৰন 16 ইলেক্ট্ৰন হলে কেইটা হ'ব 16 দিয়া আছে বন্ড অৰ্ডাৰ is 2 চোৱা বন্ড অৰ্ডাৰ 2 তাৰপিছত আহিল তোমাৰ O22 মাইনাছৰ হলে কি হ'ব O22 মাইনাছ মানে কেইটা 16টা 17টা 18টা 18 ইলেক্ট্ৰন হলে কি হ'ব বন্ড অৰ্ডাৰ 1 তো ডেফিনেটলি আমাৰ অপচনটো হ'ব C this is the easiest trick to calculate the bond orders যিকোনো বন্ড অৰ্ডাৰ দিয়ক তোমাক আৰু বন্ড অৰ্ডাৰ দিলে এনেকুৱা ধৰণৰ বন্ড অৰ্ডাৰে দিয়ে NO তাৰপিছত N2 NO2 প্লাছ হেনেকুৱা ধৰণৰ বন্ড অৰ্ডাৰ দিব বা O2 মাইনাছ আৰু এইবোৰ কোৱেশ্চন একদম বাউন্ড যে আহিবই পৰীক্ষাত গতিকে হেনেকুৱা কাৰণে এনেকুৱা ট্ৰিক বিলাক যদি আমি ইউজ কৰো ইজিলি কোৱেশ্চনটো আমাৰ উইদিন 1 মিনিট কোৱেশ্চনটো আমাৰ ক্লিয়াৰ হৈ যাব বা আনসাৰটো আমি পাই যাম সো দিস ইজ দা আনসাৰ ফৰ দিস কোৱেশ্চন এতিয়া আমি এটা নতুন কোৱেশ্চনলৈকে আহিছো কোৱেশ্চন নম্বৰ 3 ইয়াতে আমি কি চাইছো ইয়াতে আমি এটা প্ৰডাক্ট C2 উলিয়াব লাগে ঠিক আছে এনেকুৱা ধৰণৰ ৰিএকচন বিলাকত কি কৰিম যদিও প্ৰডাক্ট C2 আমি উলিয়াব লাগে কিন্তু আমি যাব লাগিব প্ৰডাক্ট A B তেনেকে গতিকে এটা এটাকে প্ৰডাক্ট চাব লাগিব আমি মানে এটা এটাকে প্ৰডাক্ট কি হৈছে কি বনিছে বা কেনেকুৱা ধৰণৰ প্ৰডাক্ট আহিব আমি তাৰ ওপৰত ভিত্তি কৰিহে আমি প্ৰডাক্ট C লৈকে যাম এতিয়া ষ্টাৰ্টিং মেটেৰিয়েলটো হৈছে ইয়াতে এনিলিন মানে হৈছে এইটো এটা বেনজিনত যেতিয়া NH2 গ্ৰুপ লাগি থাকে তাক আমি এনিলিন বুলি কওঁ NH2 আৰু এনিলিনৰ লগত যেতিয়া NaNO2 আৰু HCl ৰিয়েক্ট কৰে at very low temperature তেতিয়া আমি কি প্ৰডাক্ট পাওঁ তেতিয়া এটা খুব ইম্পৰ্টেন্ট আমি এটা কম্পাউন্ড পাওঁ যাক কোৱা হয় বেনজিন ডায়াজোনিয়াম ক্লোৰাইড যেতিয়া আমি তাক NaNO2 plus HCl যেতিয়া আমি দি দিম at very low temperature ঠিক আছে এটো 280 কেলভিন তেতিয়া বেনজিন ডায়াজোনিয়াম এটো হল বেনজিন ডায়াজোনিয়াম ক্লোরাইড ঠিক আছে ডায়াজোনিয়াম ক্লোরাইড আৰু বেনজিন ডায়াজোনিয়াম ক্লোরাইডৰ ৰিএকচন বহুত ইম্পৰ্টেন্ট পৰীক্ষাত খুধে এইটো কোৱেশ্চন গতিকে বেনজিন ডায়াজোনিয়াম ক্লোরাইড কিয় নাম ইয়াৰ বেনজিনত কি আছে ডাইএজো মানে নাইট্ৰ গ্ৰুপ দুটা আছে গতিকে ডাইএজো আৰু ক্লোরাইড কিয় কাৰণ ক্লোৰিন আছে গতিকে ফাৰ্স্ট আমাৰ যেটো A প্ৰডাক্ট হ'ব হেতু হল বেনজিন ডায়াজোনিয়াম ক্লোরাইডৰ লগত যেতিয়া আমি ব্ৰোমো বেনজিন বনাব পাৰো ক্লোৰো বেনজিন বনাব পাৰো ডিপেন্ডিং আপন দা ৰিএজন ইয়াতে আমাক কি দিয়া আছে CuBr ৰ পৰা কি আহিব ব্ৰোমিন আহিব গতিকে ইয়াৰ পিছত আমি যেতিয়া ইয়াক CuBr দি দিম বেনজিন ডায়াজোনিয়াম ক্লোৰাইডক যদি আমি CuBr দি দিম CuBr in presence of HBr তেতিয়া আমাৰ প্ৰডাক্টটো কি হ'ব তেতিয়া আমাৰ প্ৰডাক্টটো হ'ব ব্ৰোমোবেনজিন এটো হল ব্ৰোমোবেনজিন এটো হল প্ৰডাক্ট B এতিয়া প্ৰডাক্ট B ৰ লগত আৰু কি ৰিয়েক্ট কৰিছে ইয়াতে CH3Br মই ইয়াতে লিখিছো প্ৰডাক্ট B ৰ লগত ইয়াতে লিখিছো তলত প্ৰডাক্ট B ৰ লগত আমাৰ কি হৈছে প্ৰডাক্ট B পালো আমি এটো ব্ৰোমোবেনজিন তাৰ পিছত CH3Br মানে মিথাইল ব্ৰোমাইড
বা আমি কি কৰো এলকাইল হেলাইড বুলি ক'ব পাৰো এলকাইল গ্ৰুপ আছে আৰু হেলোজেন গ্ৰুপ আছে ইন প্ৰেজেন্স অফ সোডিয়াম ড্ৰাই ইথাৰ এইটো আমাৰ ৰিয়েকচনত দিয়া আছে তেতিয়া আমাৰ প্ৰডাক্টটো আহে এইটো CH3 তেনেকে আহে এইটো এটা নেম ৰিয়েকচন উডস্ফিটিক ৰিয়েকচন বুলি কয় এই উডস্ফিটিক ৰিয়েকচনটোত যেতিয়া এটা এৰোমেটিক হেলাইডে ৰিয়েক্ট কৰে উইথ CH3Br বা যিকোনো ধৰণৰ এলকাইল হেলাইডৰ লগত ইন প্ৰেজেন্স অফ ড্ৰাই ইথাৰ সি কি দিয়ে সি টলুইন প্ৰডিউচ কৰে এইটোৰ নাম হৈছে টলুইন so this is the product of the reaction এইটো হল product reaction তোৰ গতিকে আমি স্টেপ বাই স্টেপ যাব লাগিব প্ৰথমতে এনিলিনৰ পৰা ৰিয়েজেন্ট দি ডায়াজোনিয়াম ক্লোৰাইড বনালো ডায়াজোনিয়াম ক্লোৰাইডৰ লগত আমি CuBr এড কৰি পেলে ব্ৰোমোবেনজিন পালো আৰু ব্ৰোমোবেনজিনৰ লগত আমি কি কৰিলো CH3Br আৰু সোডিয়াম ড্ৰাই ইথাৰ দি পেলে আমি টলুইন পালো এইটো এটা নেম ৰিয়েকচন মই আগতেও কৈছো তোমালোকক নেম ৰিয়েকচন বহুত খুদে গতিকে এইটো তোমালোকৰ টেক্সটবুকত আছে টেক্সটবুকৰ পৰা ডাইৰেক্ট উঠাই দিয়া নেম ৰিয়েকচন গতিকে এইটো বহুত ইজি কুৱেশ্যন আছিল গতিকে এটা স্টেপ বাই স্টেপ যদি তোমালোকে সলভ কৰি যোৱা কুৱেশ্যন বিলাক ইজি হৈ যাব সো দিস ইজ আৱাৰ আনসাৰ ডি ঠিক আছে নেক্সট কুৱেশ্যনটো লৈকে যাম ইয়াতে কৈছে হুইচ অফ দ্য ফলোইং ইলেক্ট্ৰন ইজ মোষ্ট টাইটলি বাউন্ড 4s 4p 4d and 5f sorry 4f এইটো কিয় এইকেইটা কি দিয়া আছে আমি জানো যে কি সেল আহে ফাৰ্ষ্টতে s আহে দেন p দেন d দেন f এতিয়া যদি আমি এনেকে চাও সাপোজ দিস ইজ এ নিউক্লিয়াস সবচে প্ৰথম সেলটো হ'ব কি s তাৰ পিছত আহিব p তাৰ পিছত আহিব d তাৰ পিছত আহিব f গতিকে নিউক্লিয়াসৰ পৰা সকলোতকৈ ওচৰত কোন আছে s সাবসেলটো s সেলটো গতিকে কি হ'ব most tightly bound কোন হ'ব যোন ওচৰত থাকে হিয়েটো tightly bound হ'ব ন with the nucleus so that is why the electrons in s subcell will be more tightly bound to the nucleus nucleus লগত বেছি সবচে বেছিকে tightly bound হৈ থাকিব so the answer is 4s আৰু সবচে লুজ কোনটো হ'ব 4f because the distance between the nucleus and the f orbital is very large so that is why 4 or f সবচে বেছি কম হ'ব সকলোতকৈ বেছি হ'ব 4s tightly bound হৈ থাকিব তাৰ পিছত আহিলে এইটো Bunaen is a copolymer of which of the following ঠিক আছে এতে এনেকুৱা কোৱেশ্চন মই চাইছো যিমানে চাইছো CW বাৰে বাৰে সুধিছে মানে বুনায়ন সোধা নাই কেতিয়াবা বুনায়াস সুধিছে কেতিয়াবা নাইলন 6 সুধিছে কেতিয়াবা নাইলন 6 সুধিছে গতিকে তোমালোকে পলিমাৰ চেপ্টাৰটো ভালকে পঢ়িব লাগিব গো থ্ৰু ইউ হেভ টু গো থ্ৰু দ্য পলিমাৰ চেপ্টাৰ এনেকুৱা কোৱেশ্চন তোমালোকে পৰীক্ষাত পাবাই ইটস এ বাউন্ড ইটস এ ভেৰি লাইক ওয়ান অফ দ্য ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন সেইকাৰণে মই এই কোৱেশ্চনটো লৈছো আৰু এই কোৱেশ্চনটো তোমালোকে কি কৰিব লাগিব যেতিয়া চাই থাকিবা অলপমান বস্তুটো আহি যাব নিজে নিজে এফালে মুখস্থ কৰো বুলি কৰিব নোৱাৰা বিকজ বহুত থাকিব ডেক্ৰন আছে কিবা আছে গতিকে বহুত বস্তু থাকিব মুখস্থ কৰো বুলি কৰিব নোৱাৰা তোমালোকে যদি লিষ্ট বনাই লোৱা বা ধৰি লোৱা তোমালোকে যদি ডেইলি এবাৰ চোৱা মানে হলে লাহে লাহে মন থকা হৈ যাব বস্তুটো ঠিক আছে এতিয়া এইটো বুনায়ন হলে তোমাৰ 1,3 বিউটাডাইন আৰু এক্ৰনাইট্ৰাইল ঠিক আছে আৰু এটা আছে বুনা এছ এইটো তোমালোকে লিখি থব পাৰা সাইডত তেতিয়া মনত থাকিব দিস ইজ ফৰ বুনা এছ ঠিক আছে ইট ইজ এ পলিমাৰ বিলাক কি হয় আমি জানো যে বহুত মনোমাৰ লগ লাগি কি হয় এটা পলিমাৰ হয় so this is the monomer of Buna S আমাক সুধিছে Buna N গতিকে আমাৰ আনসাৰটো হ'ব 1,3 বিউটাডাইন আৰু এক্ৰাইলনাইট্ৰাইল বাট লগতে এইকেইটা লিখি থোৱা যাতে এইকেইটা সুধিলে তোমালোকৰ মনত থাকে তাৰপিছত এডিপিক এচিড আৰু হেক্সামিথিলিন ডাইএমাইন এইটো হ'ল নাইলন 6,6 ঠিক আছে এইকেইটা সুধিব পাৰে গতিকে নাইলন 6,6 তোমালোকে লিখি থবা আৰু এটা আছে ইথিলিন গ্লাইকল আৰু টেৰিপথিলিক এচিড এইটো হ'ল টেক্ৰন বা টেৰিলিন ডেক্ৰনৰ মনোমাৰ কেতিয়াবা কি হ'ব মনোমাৰ দিয়া থাকিব তোমাক সুধিব পলিমাৰ কি হয় তেতিয়াও তোমালোকে ভয় খাবলগীয়া নাই একে বস্তুৱে হয় ডেক্ৰন অৰ টেৰিলিন বুলিও কোৱা হয় সেম নাম টেৰিলিন ডেক্ৰন আৰু টেৰিলিন স্পেলিংটো চাই ল'বা এবাৰ ডেক্ৰন আৰু টেৰিলিন ঠিক আছে এইটো হৈছে ইথিলিন গ্লাইকল আৰু টেৰিপথিলিক এচিড তাৰপিছত সুধিব পাৰে নাইলন 6 কি হয় ইয়াতে নাই নাইলন 6 কিন্তু নাইলন 6 হৈছে কেপ্ৰলেক্টাম সো দিস ইজ দা মনোমাৰ এণ্ড পলিমাৰ গতিকে সেইকাৰণে কাৰ মনোমাৰ কি হয় কাৰ পলিমাৰ কি হয় তোমালোকে জানিব লাগিব ওয়ান অফ দা ভেৰি ইম্পৰ্টেন্ট কুৱেশ্চন ফৰ ইয়োৰ এন্ট্ৰেন্স এক্সামস তাৰপিছত আহিল which of the following contains কোবাল্ট মানে কি 3D এটা এলিমেন্ট হয় না নহয় কোবাল্ট ক'ত থাকিব আমি জানো যে হিমোগ্লোবিনত কি থাকে হিমোগ্লোবিনত থাকে আইৰন ঠিক আছে তাৰপিছত ক্লোৰোফিলত থাকে কি ম্যাগনেসিয়াম Mg ঠিক আছে Mg থাকে ম্যাগনেসিয়াম থাকে ইন ক্লোৰোফিল ভিটামিন B12 ত থাকে কোবাল্ট ঠিক আছে কোবাল্ট থাকে ভিটামিন B12 ত মানে মনত ৰাখিব লাগিব আৰু কোবাল্টটো +3 অক্সিডেশন ষ্টেটত থাকে +3 অক্সিডেশন ষ্টেটত নরমালি ভিটামিন B12 আৰু ভিটামিন C কি হয় এসকৰ্বিক এসিড
ascorbic acid, ascorbic acid. এইবিলাক সুধে কেতিয়াবা সুধিব তোমাৰ which of the following is vitamin C, ascorbic acid লিখা থাকিব, বেলেগ বেলেগ কিবা কিবি লিখা থাকিব, তুমি কি কৰিব লাগিব ascorbic acidত মাৰ্ক কৰিব লাগিব। সো এই আনসাৰটো হৈছে কোবাল্ট ক'ত থাকিব ভিটামিন B12। নেক্সট কোৱেশ্চনলৈকে যাও। এইটো এটা খুবেই সহজ কোৱেশ্চন, আই হোপ তোমালোকে জানাই। ষ্টিল এইবিলাক কোৱেশ্চনো কেতিয়াবা কি হয় ক্যালকুলেশনত ইফাল ইফাল হলে কি হয় কোৱেশ্চনটো ভুল হৈ যায়। সো ইউ হ্যাভ টু বি ভেৰি কেয়াৰফুল এবাউট ইউৰ ক্যালকুলেশনস এজ ওয়েল, ঠিক আছে। ক্যালকুলেশনৰ ক্ষেত্ৰতো তোমালোকে বহুত বেছি সাৱধান হ'ব লাগিব, কাৰণ কি হয় মই বাৰে বাৰে কৈছো যে ফিজিক্যাল কেমিষ্ট্ৰিত কি হয় ইউনিট কনভাৰ্সন সেইবিলাকত বহুত খেলি মেলি আমাৰ হৈ যায়। গতিকে এই কমন মিষ্টেক বিলাক যাতে আমাৰ মিনিমাইজ হয় আমি অলপমান সাৱধান হ'ব লাগিব। ইয়াতে মোলাৰিটি উলিয়াব দিছে, মোলাৰিটি ফৰ্মুলাটো তোমালোকে জানাই মই বুজ কৰো, ষ্টিল এবাৰ কৈছো মই মোলাৰিটি ইজ it is a concentration term, ঠিক আছে। molarity is equals to number of moles of solute divided by volume of solution in liter, ঠিক আছে। volume of solution in liter, this is the formula of molarity, it is a concentration term। গতিকে নাম্বাৰ অফ মোলস আকৌ কেনেকে উলিয়াম, নাম্বাৰ অফ মোলস মানে কি given mass by molar mass, ঠিক আছে, given mass by molar mass। এইবিলাক এনেকুৱা বস্তু নহয় দেই যে ইউ হ্যাভ টু ৰিমেম্বাৰ এভৰি ফৰ্মুলা, এনেকুৱা নহয়। এবাৰ দুবাৰ চালা নহয় মোলাৰিটি ফৰ্মুলা এনে মনত থাকিব, নাম্বাৰ অফ মোলস অফ সলিড ভলিউম অফ দ্য সলিউশন ইন লিটাৰ, তেনেকুৱা। গতিকে মোলালিটিও এটা টাৰ্ম আছে, মোলালিটি ফৰ্মুলা নাম্বাৰ অফ মোলস অফ সলিড মাছ অফ দ্য সলভেন্ট ইন কেজি, দিস ইজ মোলালিটি। গতিকে দুবাৰ তিনিবাৰ লিখিলে এইবোৰ আহি যাব, নো নিড টু মেমৰাইজ এভৰিথিং। চব বস্তু মেমৰাইজেশ্যনত মেমৰাইজ তুমি ৰাখিব নোৱাৰা, মনত ৰাখিব নোৱাৰা চব বস্তু। এবাৰ দুবাৰ পঢ়িবা লিখিবা আহি যাব। এই ফৰ্মুলাটো যদি দুবাৰো লিখা তুমি মনত থাকি যাব, ঠিক আছে। ইয়াতে দিয়া আছে মোলাৰিটি উলিয়াব দিছে আমাক, কি দিয়া আছে 8 গ্ৰাম অফ NaOH। এতিয়া NaOH ৰ মোলাৰ মাছ কি হয়, NaOH ৰ মোলাৰ মাছ কি হ'ব 40 হয়, উলিয়াব পাৰা তোমালোকে। সোডিয়ামৰ 23, অক্সিজেনৰ 16, তেনেকে আমাৰ হাইড্ৰজেনৰ 1, গতিকে মোলাৰ মাছ 40 হলে আমি গোটেইখিনি বস্তু জানো। ভলিউম দিয়া আছে তোমাৰ ml ত, কিন্তু আমাক কিহত লাগে লিটাৰত লাগে। সো কেনেকে উলিয়াম মোলাৰিটি m ইকুৱেলস টু প্ৰথমতে নাম্বাৰ অফ মোলস অফ সলিউট, নাম্বাৰ অফ মোলস অফ সলিউট মানে কি গিভেন মাছ ইজ 8 ডিভাইডেড বাই মোলাৰ মাছ কিমান 40, ঠিক আছে। ফার্স্ট পার্টটো হৈ গ'ল আমাৰ, নাম্বাৰ অফ মোলস উলিয়াই গ'ল। ভলিউম অফ সলিউশন ইন লিটাৰ, ভলিউমটো ml ত দিয়া আছে ন, ইউ হ্যাভ টু কনভার্ট ইট টু লিটাৰ। ডাইৰেক্টলি বহাই দিলে নহব, তোমালোকে কনভার্ট কৰিব লাগিব। এইটো কি হলে কনভার্ট কৰিব লাগিব টু ml, সৰি 2 লিটাৰলৈকে কনভার্ট, তো 250 হলে কিমান হ'ব 250 ডিভাইডেড বাই 1000, ঠিক আছে। তো এইটো তোমাৰ সিম্পল নিউমেৰিকেল সলভ কৰিলে হৈ গ'ল আৰু 1000 টো ওপৰলৈ গুচি যাব, দেন তলত থাকিব তোমাৰ 250। শূন্যবিলাক কাটি লোৱা এনেকে এনেকে দুটা শূন্য গুচি গ'ল, ইফালে 4 ৰে 2 আৰু ইফালে তোমাৰ 5 ৰে 2, 5 ৰে 5 ৰে এইটো 5 হ'ব, সৰি এইটো 5 হ'ব, আৰু ইফালে 5 ৰে 2, তো তোমাৰ আহিব 4/5। সো এইখিনি যদি আমি সলভ কৰি লওঁ কোৱেশ্চনটো কি আহিব 0.8 মোলাৰ, 0.8 মোলাৰ। ইউনিটটো বহুত ইম্পৰ্টেন্ট। ইয়াতে আনসাৰ হ'ব আনসাৰ হ'ব সি। মোলাৰিটিটোক নৰ্মেলি আমি কেপিটেল এম এ দি ইউজ কৰো, কিন্তু কোৱেশ্চনত যিহেতু স্মল এম লিখা আছে গতিকে স্মল এম আমি ধৰি ললে হ'ল আৰু, কিন্তু নৰ্মেলি কেপিটেল এম ইউজ কৰো আমি। স্মল এমটো ইউজ কৰো ফৰ মোলালিটি। সো এইটো হৈছে গোটেই তোমাৰ অংকটো, খুব সহজ অংক। খালি ফৰ্মুলাটো যদি জানা আৰু ভালকে ক্যালকুলেশন খিনি ভুল নোহোৱাকে কৰা তোমালোকে তেনেহলে এইটো মানে ভালকে আনসাৰটো ওলাই যাব আৰামছে। টাফ নহয়, নিউমেৰিকেলত একো কনভাৰ্সনো নাই, কনভাৰ্সন কেতিয়াবা থাকে তোমাৰ কেতিয়াবা বেলেগ বেলেগ ইউনিটত দিয়া থাকে, তুমি কনভাৰ্সন কৰিব লাগে, কিন্তু ইয়াতে তেনেকুৱা একো হোৱা নাই। নেক্সট কোৱেশ্চনলৈকে যাম। ইয়াতে দিছে the correct description of bonds in acetylene molecule। এতিয়া এনেকে কেতিয়াবা দি দিব দেই, মলিকুলাৰ নাম দি দিব, তেতিয়া তোমালোকে ভয় খাব নালাগিব, কাৰণ কি মলিকুলটো যদি তোমালোকে কেতিয়াবা কি হয় কিছুমান মলিকুলাৰ বেলেগ বেলেগ নাম থাকে, ঠিক আছে। সেই বেলেগ বেলেগ নামবিলাকো তোমালোকে সদায় জানাৰ যত্ন কৰিবা, ঠিক আছে। যেনেকে অলপ আগতে মই কলো যে ডেক্ৰন আৰু টেৰিলিন আৰু ডেক্ৰনৰ মনোমাৰ হৈছে কি মনোমাৰ আছিলে তোমাৰ এডিপিক এচিড, তেনেকুৱা হেক্সামিথিলিন কেনেকুৱা কিবা কিবি আছিল ন, গতিকে সেনেকুৱা ধৰণৰ টেৰিলিন আৰু ডেক্ৰন একে বস্তু কিন্তু নাম বেলেগ বেলেগ। গতিকে তোমালোকে কি কৰিবা বস্তুবিলাকৰ নাম জানিব যত্ন কৰিবা। এইটো খুব জানা মলিকুল এটা, ইট ইজ নাথিং বাট ইথাইন মলিকুল, ঠিক আছে। এইটো কথাই সুধিছে, বাকী একো সোধা নাই। ইথাইন মলিকুলটো তুমি ভাঙি পেলাই লিখা,
কি হ'ব ভাঙি পেলাই লিখিলে গমেই পাবা এতিয়া যে তোমাৰ কি হৈছে ইয়াতে বনৰ অৰ্ডাৰ এতিয়া আমি জানো যে যেতিয়া 3ডাল বন থাকিব তাৰে 2ডাল কি হ'ব 2ডাল পাই বন হয় আৰু এডাল সিগমা বন আৰু ইয়াৰ লগতো কাৰ্বন আৰু হাইড্ৰজেনৰটো সিগমা বনে ফৰ্ম হয় গতিকে সিগমা বন এডাল 2ডাল আৰু 3ডাল 3 সিগমা 2 পাই এইটো হ'ল তোমাৰ ডেসক্ৰিপশন অফ বন্ডস আনসার হ'ব পি 3 সিগমা এন্ড 2 পাই বন্ডস জাস্ট বিকজ অফ দ্য নেম ভয় খাব নালাগে তোমালোকে নেমটো অকমান তোমালোকে খালি মনত পেলাব যত্ন কৰিবা যদি দুটা তিনটা নাম থাকে সেই দুটা তিনটা নামো যাতে জানিব ইচ্ছা কৰা ঠিক আছে যেনেকৈ ফৰ্মেলডিহাইড মানে কি বেঞ্জেলডিহাইড নহয় সৰি ফৰ্মেলডিহাইডক আমি কি মিথানল বুলিও কওঁ ফৰ্মেলডিহাইড এইটো ফৰ্মেলডিহাইড তাৰ নামটো কি মিথানেল হয় নে নহয় এটা কাৰ্বন আছে গতিকে মিথানেল গতিকে তেনেকুৱা ফৰ্মেলডিহাইড বুলি ক'লে ভয় খাবলগীয়া নাই মিথানেলে হয় এইটো এটা কাৰ্বনৰ যিটো এলডিহাইড সেইটো গতিকে তেনেকুৱা তোমালোকে বেলেগ বেলেগ নামবিলাক সদায় জানিব যত্ন কৰিবা এটা মলিকুলৰ ঠিক আছে তো এইটো হ'ল তোমাৰ আনসাৰ নেক্সট কুৱেশ্যনলৈকে যাওঁ ইয়াতে কৈছে which one is the most reactive towards SN1 reaction দুটা ৰিয়েকচন আছে আমাৰ SN1 ৰিয়েকচন আৰু SN2 ৰিয়েকচন এইটো হ'ল সাবস্টিটিউশন নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকচন 1 SN2 নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকচন 2 ঠিক আছে আমি এতিয়া জানিব লাগিব SN1 ৰ SN2 ৰ মেকানিজমটো কেনেকুৱা অলপ আইডিয়া থাকিব লাগিব এতিয়া আমি অলপ জানো বা তোমালোকে পঢ়িলে গম পাবা যে SN1 ত কি হয় SN1 দুটা ষ্টেপৰ ৰিয়েকচন হয় ফাৰ্স্ট ষ্টেপত কি হয় কাৰ্বকেটাইন ফৰ্ম হয় আৰু সেকেন্ড ষ্টেপত দ্য প্ৰডাক্ট ফৰ্মেশন উইল টেক প্লেস ফাৰ্স্ট ষ্টেপটো স্লো হয় আৰু সেকেন্ড ষ্টেপটো ফাস্ট হয় তাৰপিছত আমি আহিলো SN2 এটা ষ্টেপৰে ৰিয়েকচন হয় খালি ইন্টাৰমিডিয়েট ষ্টেট এটা ফৰ্ম হয় ইন্টাৰমিডিয়েট এটা তোমাৰ ট্ৰানজিশন ষ্টেট ফৰ্ম হয় গতিকে সেনেকে বেসিক তুমি ৰিয়েকচন গিটাৰ মেকানিজম গিটা অলপ জানিব লাগিব তেতিয়া তুমি আৰামছে উলিয়াব পাৰিবা এতিয়া যেতিয়া কাৰ্বকেটাইন শব্দটো আহিল SN1 ৰ লগত জড়িত আছে কাৰ্বকেটাইন মানে আমি ষ্টাৰ্টিংতে এটা প্ৰশ্ন কৰিছিলো নহয় কাৰ্বকেটাইন মানে কি যেতিয়া কোনোবা এটা স্পেচিছৰ ওপৰত পজিটিভ চাৰ্জ লাগি থাকে ইট ইজ এ মিথাইল কাৰ্বকেটাইন আমি ষ্টাৰ্টিংত এটা কোৱেশ্চন কৰিছিলো ঠিক আছে ইয়াতে কি হয় পজিটিভ চাৰ্জ লাগি আছে গতিকে কাৰ্বকেটাইনৰ অৰ্ডাৰটো কি হয় তোমালোকে জানিব লাগিব যে টাৰ্চিয়াৰী কাৰ্বকেটাইন বা 3 ডিগ্ৰী কাৰ্বকেটাইন ইজ মোৰ ষ্টেবল তাৰপিছত 2 ডিগ্ৰী কাৰ্বকেটাইন তাৰপিছত আহিব 1 ডিগ্ৰী কাৰ্বকেটাইন তাৰপিছত মিথাইল কাৰ্বকেটাইন গতিকে এনেকুৱা গতিকে আমি চাব লাগিব এতিয়া ইয়াতে 3 ডিগ্ৰী কাৰ্বকেটাইন বা টাৰ্চিয়াৰী কাৰ্বকেটাইন কোনটো তাৰ ওপৰত ভিত্তি কৰি আমি আনসাৰটো উলিয়াব পাৰিম এতিয়া তোমালোকে এটা ড্ৰ কৰি চোৱা এটা ষ্ট্ৰাকচাৰ এটা ফাৰ্স্ট এ ষ্ট্ৰাকচাৰটো কি হয় CH2Br এইটো প্ৰাইমাৰী কাৰ্বকেটাইন লাগি আছে ইয়াতে যদি ওলাইও যায় প্ৰাইমাৰী কাৰ্বকেটাইন ফৰ্ম হ'ব তাৰপিছত যদি তোমালোকে এইটো চোৱা সেইটো সেকেন্ডাৰী কাৰ্বকেটাইন হ'ব CH এইটো এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ হ'ব তাৰপিছত তোমাৰ Br লাগি থাকিব ইয়াত তেনেকুৱা ধৰণৰ বস্তু হ'ব গতিকে তেনেকুৱা তাৰপিছত গতিকে টাৰ্চিয়াৰী আমাৰ ক'ত আহিব যেতিয়া আমি এই ষ্ট্ৰাকচাৰটো ড্ৰ কৰিম এনেকুৱা ধৰণৰ কাৰ্বকেটাইন তো মোৰ ষ্টেবল কাৰ্বকেটাইন কোনে ফৰ্ম কৰিব এইটো টাৰ্চিয়াৰী চোৱা এইটো টাৰ্চিয়াৰী এটা মিথাইল গ্ৰুপ লাগি আছে C6H5 যেতিয়া ব্ৰোমিনটো ওলাই যাব কি হ'ব এইটো এটা কাৰ্বকেটাইন ফৰ্ম হ'ব দিস ইজ এ টাৰ্চিয়াৰী কাৰ্বকেটাইন যেটো সবচে বেছি ষ্টেবল হ'ব গতিকে আনসাৰটো হ'ব আমাৰ এইটো তেনেকে তোমালোকে ষ্টেবিলিটি অফ কাৰ্বকেটাইনৰ যদি অৰ্ডাৰটো যিয়ে জানে এই কোৱেশ্চনটো জাস্ট আ মিনিট অফ 1 মিনিটৰ বস্তু এটা আৰামছে তোমালোকে ষ্টেবল কাৰ্বকেটাইন কোনটো হয় উলিয়াব পাৰিলে ধুনীয়াকে তোমালোকে আনসাৰটো কৰিব পাৰিবা গতিকে কাৰ্বকেটাইনৰ অৰ্ডাৰ যেনে কাৰ্বন আয়নৰ অৰ্ডাৰ কি কাৰ্বন আয়নৰ অৰ্ডাৰ কেনেকুৱা 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী সবচে বেছি ষ্টেবল 1 ডিগ্ৰী 2 দেন 2 ডিগ্ৰী 2 দেন 3 ডিগ্ৰী 2 গতিকে তেনেকে তোমালোকে অৰ্ডাৰ বিলাক অলপ মনত ৰাখিব লাগিব যেতিয়া তোমালোকে মেকানিজমটো নিজে পঢ়া SN1 ৰ মেকানিজম পঢ়িলা SN2 ৰ মেকানিজম পঢ়িলা তেতিয়া অৰ্ডাৰ বিলাক একেলগে চাই থবা যাতে অৰ্ডাৰ বা কোৱেশ্চন বিলাক আমি কি কৰিব পাৰো ইজিলি সলভ কৰিব পাৰো এনেকে সুধিব কেতিয়াবা কি দিব কেইবাটাও মিথাইল কাৰ্বকেটাইন দি দিলে কলে যে ইনক্ৰিজিং অৰ্ডাৰ ডিক্ৰিজিং অৰ্ডাৰ অফ ইয়োৰ ষ্টেবিলিটি অফ কাৰ্বকেটাইন ইনক্ৰিজিং ডিক্ৰিজিং অৰ্ডাৰ এটা 3 ডিগ্ৰী কাৰ্বকেটাইন সবচে বেছি ষ্টেবল গতিকে সবচে বেছি ষ্টেবল হলে ইয়াৰ অৰ্ডাৰটো ফাৰ্স্ট আহিব তাৰপিছত সেকেন্ডাৰী আহিব দেন প্ৰাইমাৰী সব সকলোতকৈ লাষ্টত এইটো আহিব তেনেকে তোমালোকক কেতিয়াবা অৰ্ডাৰো দিয়ে গতিকে অৰ্ডাৰটো উলিয়াব পাৰিব লাইক ইনক্ৰিজিং অৰ্ডাৰ ডিক্ৰিজিং অৰ্ডাৰত উলিয়াব পাৰিব লাগিব আৰু এটা কোৱেশ্চন লৈছো the number of POH bonds present in pyrophosphoric acid এই যে ওয়ার্ড বিলাক পাইৰোফসফৰিক এসিড হওক অৰ্থোফসফৰিক এসিড হওক অৰ্থোফসফৰাছ এসিড তোমালোকে পাৰিলে এটা ফৰ্মুলা লিখি পেলে এখন টেবুল বনাই থবা সো দ্যাট তোমালোকৰ ইকুৱেশন বিলাক যাতে ভুল নহয় হেনেকে কোৱেশ্চন মানে টেবুল বনাই পেলে মাৰিও থব পৰা ওয়ালত যাতে তোমালোকে দেখি থাকা খুদে এইবিলাক খুদে কেতিয়াবা OH বন্ড খুদিব কেতিয়াবা ডাবল বন্ড খুদিব কেতিয়াবা POP বন্ড খুদিব গতিকে পাইৰোফসফৰাছ হলে ষ্ট্ৰাকচাৰটো এনেকুৱা হ'ব
এনেকুৱা এটা ষ্ট্ৰাকচাৰ হ'ব এনেকুৱা ষ্ট্ৰাকচাৰ তোমালোকে আঁকিব লাগিব OH OH গতিকে সেনেকুৱা ধৰণৰ যিবিলাক কম্পাউণ্ড আছে ন এখন যদি লিষ্ট বনাই থোৱা যিকোনো কুৱেশ্যন আহিলে তোমালোকে তেতিয়া আনসাৰ কৰিব পাৰিবা ঠিক আছে গতিকে এইটো হৈছে তোমাৰ ফছফৰিক এচিড এতিয়া তোমালোকে নিজে গম পাবা OH বন্ড কেইটা থাকিব যেতিয়া তুমি ষ্ট্ৰাকচাৰটো গম পাবা তেতিয়া আৰামছে গম পাবা এটা দুটা তিনটা চাৰিটা তেতিয়া আনসাৰ হ'ব চি এতিয়া তোমাক এই কুৱেশ্যনটোতে যদি সোধে যে POP বন্ড এক্সিষ্ট কৰে নে নকৰে ডেফিনেটলি কৰে এইটো হ'ল তোমাৰ POP বন্ড তাৰপিছত যদি সোধে P ডাবল বন্ড O বন্ড আছে নেকি ইয়াতে ডেফিনেটলি আছে কেইটা বন্ড আছে দুটা P ডাবল বন্ড O কেইটা বন্ড আছে সেইটো হ'ল তোমাৰ দুটা বন্ড আছে POP কেইটা আছে POP বন্ড আছে তোমাৰ এটা গতিকে যদি তুমি ষ্ট্ৰাকচাৰটো জানা তোমাক যিকোনো ধৰণৰ প্ৰশ্ন সুধিলে ইউ আৰ ৰেডি টু আনসাৰ দ্য কুৱেশ্যনছ গতিকে তোমালোকে ষ্ট্ৰাকচাৰটো কি হ'ব জানিব লাগিব ঠিক আছে তেনেকে মই ক'লো নহয় পাইৰফছফৰাছ থাকিব অৰ্থফছফৰাছ থাকিব অৰ্থফছফৰিক থাকিব গোটেইবিলাকৰ তোমালোকে এটা লিষ্ট বনাই উইথ দ্য ষ্ট্ৰাকচাৰ লিখি থবা এইবিলাক মনত ৰাখিব নালাগে জাষ্ট ষ্ট্ৰাকচাৰটো মনত ৰাখিলে হ'ল এইবিলাক যি সোধে এতিয়া আনসাৰ দিব পাৰিম এতিয়া যদি মই পাইৰফছফৰিক এচিডৰ ষ্ট্ৰাকচাৰটো জানো অৰ্থফছফৰিক এচিডৰ ষ্ট্ৰাকচাৰটো জানো মোক যি প্ৰশ্নই নুসুধক মই পাৰিম ন P ডাবল বন্ড O সোধক PO বন্ড সোধক OH বন্ড সোধক OH কেইটা আছে সেইটোও সুধিব পাৰে কেইটা OH আছে চাৰিটা OH আছে তেনেকে সুধিব পাৰে গতিকে ডিপেণ্ডিং আপন ডেট ইউ কেন আনসাৰ যদি তুমি ষ্ট্ৰাকচাৰটো জানা গতিকে এই 10টা কুৱেশ্যন মই ললো আৰু মানে কুৱেশ্যনছ আহিব আৰু বেলেগ বেলেগ কুৱেশ্যনছ লৈ থাকিম মই নিট লেভেলৰ কুৱেশ্যনছো ল'ম JEE লেভেলৰ কুৱেশ্যনো ল'ম একে লেভেল সেম কাৰণ কিয় চিলেবাছটো তোমালোকৰ সেম গতিকে এইবিলাক কুৱেশ্যনে সুধিব অলপ বেলেগ বেলেগকে সুধিব পাৰে এইবিলাক কুৱেশ্যন খুব ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় তোমালোকে এইবোৰ প্ৰেক্টিচ কৰিবা আৰু যদি কিবা বুজি নোপোৱা ডেফিনেটলি সুধিবা কাৰণ আমি এইটো আছোৱে হেল্প কৰিবৰ কাৰণে গতিকে প্ৰিপাৰেশ্যনটো ভাল হ'ব লাগে যেতিয়া ৰিজাল্টটো ভাল হয় সেইকাৰণে তোমালোকে ভালকে পঢ়া শুনা কৰা এইবোৰ PYQ বিলাক প্ৰেক্টিচ কৰা লগতে নিজৰ থৰ বুক বাৰে বাৰে মই কওঁ ইউ টু গো থ্ৰু ইয়ৰ বুক যি পঢ়িছা বা যদি কিবা নোটছ আছে ইউ গো থ্ৰু দ্যাট আৰু কিন্তু প্ৰেক্টিচ কৰিব লাগিব এইকেইটা কুৱেশ্যন এতিয়া এনেকুৱা টাইপৰ আৰু যদি 10টা কুৱেশ্যন কৰি দিয়া দেন আৰু কৰিবলগীয়া নাই প্ৰেক্টিচ যদি হৈ থাকে তেনেহ'লে ভয় খাবলগীয়া নাই কৰিবলগীয়া নাই বেছি সেইটোৱে গতিকে প্ৰেক্টিচটো ইম্পৰ্টেণ্ট হয় আজিৰ ভিডিঅ'টো এইখিনিতে এৰিছো কিবা যদি বুজি নোপোৱা থাকে তোমালোকে ডেফিনেটলি সুধিবা কমেণ্ট ছেকশ্যন সুধিবা কণ্টেক্ট কৰিবা আৰু চেনেল জইন কৰিবা আমাৰ চ' ডেট ইউ কেন গেট দ্য মেটেৰিয়েলছ এভৰিথিং চ' আই থিংক বুজি পাইছা সকলোৱে অলপ থেংক ইউ ছ' মাছ